শ্ৰীমদ ভাগৱত যিটো আমাক জীৱন্ত বুজাইছে মতটোৱে মত প্ৰকাশ কৰিছে কাৰ মত ভূতৰ মত ভোগৰ মত বিদুৰৰ মত মৈত্ৰেয়ৰ মত এই মহা ঋষিসকলৰ মত প্ৰকাশ হৈছে ভাৱে ভাবিবলৈ কৈছে ভাৱৰ পৰাই কি হ'ব গদৱে জ্ঞানৰ কথা কৈছে ওৰে কি বুলি কৈছে ওকাৰং বৈষ্ণৱ জ্ঞানম ই এটা নিশ্চয় বৈষ্ণৱ জ্ঞান তবে ইয়াত এটা নিশ্চয় তত্ত্ব আছে 335টা অধ্যায় 5,54,000 শব্দ 10টা লক্ষণ 12টা স্কন্ধ 18,000 শ্লোক এই হৈছে ভাগৱতৰ সমষ্টি প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে ব্ৰহ্মাক প্ৰথম শ্লোকভাগ হৈছে জগতৰে পূৰ্ব মই থাকো মাত জান কাৰ্যৰ কাৰণ কিছু নাছিলে গান মোক মাত দেখিলে ক সৃষ্টিৰ মধ্যত যত দেখা শুনা হবে মই বিচাৰত মই অৱশেষে থাকো অন্তৰত কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত জগতৰ পূৰ্বতে মই আছিলোঁ বৰ্তমান মই আছোঁ আৰু ভৱিষ্যতে মই থাকিম যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে আৰু সেই কুণ্ডল যদি পুৰি দিয়া হয় ঠিক কোনেই হ'ব এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰা সৃষ্টি হৈছে আৰু শেষত মোতে লীন যাব 2 নম্বৰ হৈছে অবস্তুক দেখাৱয় বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমাতো তয় থাকো দৰা হুক যেন কেহুনে দেখয় সেহি মতে মায়াৰ কৰি ঈশ্বৰক আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক অবস্তুক দেখাৱে বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি যিবিলাক আমি বস্তু বুলি ভাবি আছোঁ আচলতে এইবিলাক বস্তু নহয় আমাৰ সেইকাৰণে প্ৰভু ভগৱন্তই প্ৰথমতে সৃষ্টি কৰোঁতে মহামায়া সৃষ্টি কৰিছে আৰু ব্ৰহ্মাই সৃষ্টি কৰোঁতেও পঞ্চ প্ৰবাহ অবিদ্যা মায়া সৃষ্টি কৰিছে সেইকাৰণে মায়া হৈছে মা পদে নেতিবাচক নাই ইয়াৰ প্ৰতি ইতিবাচক আছে যিটো আজি আছে কাইলৈ নাই সেইটো হৈছে মায়া মায়া বিষয়টো অলপ পিছতে আগবঢ়াম বাৰু এতিয়া দুভাগ শ্লোক কথা ক'লোঁ আৰু দুভাগ যদি সময় হয় অলপ পিছলৈ যামগৈ এতিয়া কথাটো হৈছে ব্ৰহ্মাক ভগৱন্তই দিলে আৰু ব্ৰহ্মাই নাৰদক দিলে নাৰদে ব্যাসক দিলে ব্যাসে শুকক দিলে আৰু শুকে পৰীক্ষিতক 7 ভাগত শ্ৰৱণ কৰাইছে এতিয়া নাৰদে ব্যাসক কেনেকৈ দিলে কেনেকৈ পালে অকণমান ধৰি দিছোঁ যেতিয়া 17খন পুৰাণ ৰচনা কৰি মহামুনি ব্যাস উগুল থুগুল মনেৰে বদৰিকা আশ্ৰমত বহি আছিল কলৈ যাওঁ কি কৰোঁ কোনো সুখ শান্তি পোৱা নাছিল সেই সময়তে মহামুনি নাৰদ তাত উপস্থিত হ'ল তেতিয়া নাৰদক দেখাৰ লগে লগে ভক্তিভাৱে প্ৰাৰ্থনা জনাই আসনত বহিবলৈ দিলে তেতিয়া ক'লে যে সেই গুৰুদেৱ মই যদি চিন্তা কৰোঁ ব্ৰহ্মক মোক ভগৱন্তই দেখা দিয়ে মই 17খন পুৰাণ ৰচনা কৰিলোঁ
বেদৰ শাখা ভেদ কৰিলোঁ, তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজি পোৱা নাই। তেতিয়া নাৰদে কি বুলি ক'লে, নাৰদ পদ্ধতি শুনা মহামুনি ব্যাস, তুমিয়ে কৰিলা জগতক সৰ্বনাশ। আকস্মিতে লোকক কৰাইলা শিক্ষা ধৰ্ম, নুবুজিলা তুমি বেদৰ তত্ত্বমৰ্ম। গৰিহিত কৰ্ম কুকত লীলা ধৰ্ম বুলি, তোমাৰ অৱচনে লোক নাখিল মূলি। স্বভাৱে লম্পত বিষয় অত অনুৰাগ, স্বৰ্গ পাইলো ভুলি ৰংগে কাতে হংস চাগ। কুৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় হইলে দুনাই নৰকতম জৈ। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য কনা মানে দুজন। বোলে উপালম্ব কৰি বচন খণ্ডিত, ব্যাগতো অধিক ভইলে সেহিহে পণ্ডিত। হে ব্যাস, তুমি এই জগতক কৰিলা সৰ্বনাশ। তুমি নিৰন্তৰে তুমি কি কৰিলা, হিংসা ধৰ্ম প্ৰচাৰ কৰিলা। কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব, এই কথাবিলাক তুমি লিপিবদ্ধ কৰি জীৱক প্ৰাণে নাশ কৰিলা। তুমি কতো ভগৱন্ত অনন্ত কোটি ব্ৰহ্মা অনন্ত কোটি ব্ৰহ্ম হৰিৰ অধিকাৰী প্ৰভু ভগৱন্তই যে শ্ৰেষ্ঠ, এই কথাটো তুমি কতো লিপিবদ্ধ নকৰিলা। সেইকাৰণে তোমাৰ পাপ হ'ল। গতিকে এতিয়াও তোমাৰ সময় আছে। মূৰক উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি এখন নতুনকে ভাগৱত ৰচনা কৰা, য'ত ভগৱন্ত শ্ৰেষ্ঠ কৰা, শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা, আৰু তাৰ কাৰণে তোমাক মই সহায় কৰিম। এই বুলি তেওঁ কোৱাৰ লগে লগে এই শ্ৰীমদ ভাগৱত ব্যাসদেৱে ৰচনা কৰিছিল। এতিয়া ঘোৰ কলি যুগে মলমতি মনুষ্য